এইটো সুধিছোঁ দেই হেৰি নহয় এইটো কেনেকুৱা পইচাত পুৰাইছেনো মানে কিবা গাইডলাইন আহিছে নে কিনো জানিছে বাইদেউ আপুনিও আমি ভালকৈ সুধিছোঁ ভালকৈ কথাটো কওক যে এইটো গাইডলাইনৰ মতে পুৰাইছে নে এনেই আপোনালোকে ফৰ্মখন ফিল আপ কৰিছে চৰকাৰে ঘৰে ঘৰে দিছে এইটোতো কোড অফ কণ্ডাক্ট লাগি আছে এই বস্তুটো এতিয়া তেওঁলোকে কেনেকৈ ডিক্লেয়াৰ কৰিছে নহয় এইটো অৰুণোদয় ফৰ্মৰ যি পত্ৰ বিতৰণ কৰিছে এইটোতো বেআইনী এতিয়া নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট লগাৰ সময়ত বিজেপিৰ দলীয় কৰ্মকৰ্তা আৰু তেওঁলোকৰ নেতাসকলে কেনেকৈ সাধাৰণ জনতাৰ ওচৰত এই অৰুণোদয় পত্ৰ তেওঁলোকে প্ৰেৰণ কৰিছে ফিল আপ কৰোৱাই লৈছে তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলক স্কলাৰশ্বিপ দিয়াৰ নামতো তেওঁলোকে মইনা নামৰ এটা স্কিমৰ অধীনত তেওঁলোকক স্কলাৰশ্বিপ দিম বুলি এটা প্ৰলোভন দি তেওঁলোককো পত্ৰ প্ৰেৰণ কৰিছে কিন্তু আশ্চৰ্যজনক কথাটো হ'ল যে অৰুণোদয়ৰ এইখন পত্ৰ আপোনালোকে দেখিছে যে ইয়াত এটা অশোক স্তম্ভ আছে এই পত্ৰখন আগতে আছিল এইখনৰ বিপৰীতে এতিয়া তেওঁলোকে এইখন এটা আৰ্থ সামাজিক জৰীপ বুলি কৈ এই পত্ৰখন বিলাই ফুৰিছে চাৰিওফালে আৰু কৈছে যে এখন ফিল আপ কৰি দিয়ক আপোনালোক চৰকাৰ এই 21 নিৰ্বাচনৰ পিছত আপোনালোকক অৰুণোদয় আঁচনি ধন দিয়া হ'ব এইখন চাৰিওফালে বিলাইছে মানুহৰ মাজত গতিকে এইটো এটা তেওঁলোকৰ সাংঘাতিক জালিয়াতি আৰু এই গোটেইটো এটা বেআইনী কাম আচলতে আমি দাবী উত্থাপন কৰিছোঁ যে সৰ্বানন্দ সোণোৱালৰ নামত অৰুণোদয় আঁচনি এনেকৈ আৰ্থ সামাজিক জৰীপ 1 বুলি কৈ যি পত্ৰ পূৰণ কৰি তেওঁলোকৰ প্ৰলোভনৰ সৃষ্টি কৰিছে এই গোটেই যিটো কাম কৰিছে সৰ্বানন্দ সোণোৱালৰ আচলতে কেণ্ডিডেচাৰ কেনচেল কৰিব লাগে এই যিটো কাম হৈছে সৰ্বানন্দ সোণোৱালে বেআইনীভাৱে যিটো ইলেকশ্যন কমিশ্যনৰ ওচৰত আমি এইটো ইতিমধ্যে আমি অভিযোগ দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বিজেপি দলৰ ফালৰ পৰা যিটো বেআইনী আইন বিৰুদ্ধ ইলেকশ্যনৰ সময়ত কোড অফ কণ্ডাক্ট চলি থকাৰ সময়ত এই যিটো পত্ৰ বিতৰণ কৰি মানুহৰ পৰা ভোট লোৱাৰ প্ৰলোভনৰ যিটো বেআইনী আৰু 2 নম্বৰী ৰাজনীতি কৰিছে ইয়াৰ বিৰুদ্ধে আমি ইলেকশ্যন কমিশ্যনৰ ওচৰত ইতিমধ্যে আমি দাবী উত্থাপন কৰিম আমি স্মাৰকপত্ৰ দিম আৰু ইলেকশ্যন কমিশ্যনকো আমি দাবী উত্থাপন কৰিছোঁ যাতে সৰ্বানন্দ সোণোৱালৰ তেওঁৰ যিটো কেণ্ডিডেচাৰ আচলতে কেনচেল হ'ব